মন্দিবাৰ বাৰু ভৰিখন ঠিক নহব নেকি লগতে কিশোৰে বাৰু ধৰা পৰিল নেকি তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টিধাৰা বাইকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যোৱা দিগন্তত যেহেতু কিশোৰে দেখা পালে যে কিশোৰে থৈ যোৱা মোবাইলটো তাত নাই আৰু তাৰ জায়গাত বেলেগ এটা ঠাইতে আছে মোবাইলটো আৰু তাৰ কাৰণে এতিয়া কিশোৰৰ চিন্তা হৈছিল যাতে জেঠাইকে সেই মোবাইলটোত লাৰি কি কৰিছে আৰু জেঠাইকে মোবাইলটোত কি পাব এনেকুৱা বস্তু যাৰ কাৰণে জেঠাইকে সেইটো মোবাইল টাচ কৰিছে তো সেইটো কথা এতিয়া চিন্তা কৰিব কিশোৰে আৰু সেইটো কথাই চিন্তা কৰি থাকিব জেঠাইকে আসলতে কিহৰ কাৰণে লাৰিলে নে এতিয়া সেই ছোৱালীজনীৰ লগত যে কথা পাতে কাবলে কৈছিল সেইজনী নে বিৰিনা হয় বিৰিনাৰ লগত বাৰু কথাখানি কবলৈ গৈছে নেকি বিৰিনাৰ আগত তো সেইবোৰ কথা এতিয়া মনলৈ চিন্তা আহি থকা আপোনালোকে দেখিবলৈ পাব লগতে এতিয়া বিৰিনাক আজি জেঠাইকে যেহেতু লগ ধৰিব আৰু তাৰ কাৰণে এতিয়া লগ ধৰাৰ সকলোবোৰ কথা বিৰিনাক খুদিব কি কি হৈছে বিৰিনাৰ লগত আসলতে আৰু বিৰিনাই কিহৰ কাৰণে মিছা কৈছে যে কিশোৰৰ দি হেইটো সন্তান বুলি আৰু কিশোৰৰ যদি সঁচাই সন্তান হয় তেতিয়াহলে সেইজন মানুহ মৃত্যু হোৱা বুলি কিয় কৈছে যিজন বিৰিনাৰ আসলতে হাজবেণ্ড হয় তো সেইবোৰ সন্ধে এতিয়া সম্পূৰ্ণ ক্লিয়াৰ কৰিবৰ কাৰণে জেঠাইকে যাব আৰু জেঠাইকে যাতে সম্পূৰ্ণ সঁচা কথাখিনি জানিব পাৰে বিৰিনাৰ পৰা আৰু সেইবোৰ কথা আহি যাতে কিশোৰক ক'ব পাৰে যে কি সঁচা কি মিছা তো তাৰ কাৰণে যাব কিন্তু মোৰ সন্ধে যে এতিয়া কিশোৰৰ কথা নকয় আৰু কিশোৰ এতিয়া হাজবেণ্ড নহয় তেনেকৈ এতিয়া ক'ব পাৰে যেহেতু এতিয়া বিৰিনাই মৃত্যু হোৱা বুলি ধৰি লৈছে কিশোৰৰ আৰু তাৰ কাৰণে হয়তো বেলেগকৈ কথাটো ঘূৰাব তো তেনেকুৱা এতিয়া হ'ব পাৰে তো কি হয় কি নহয় আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আৰু সেইবোৰ কথা ঘূৰাই পকাই আজি সিমিৰ কথাটো এতিয়া আলোচনা কৰিব আৰু আলোচনা কৰাৰ পিছত সিমি দি বিৰিনাহঁতৰ ঘৰত আছে তো সেইটো কথা জেঠাইকে গম পাব আৰু সেইটো কথা গম পোৱাৰ লগে লগে জেঠাইকে আজি বিৰিনাৰ লগত লুনাহঁতৰ ঘৰলৈ যাব আৰু লুনাৰ লগত চা চিনাকি কৰি দিব জেঠাইকক আৰু সিমিকো আজি লগ ধৰিব আৰু সিমিক লগ ধৰাৰ পিছত জেঠাইকে ভালদৰে সম্পূৰ্ণকৈ বুজাব আৰু সিমিও আজি দুখ পাব মনত যেহেতু এতিয়া ইমানবোৰ কাম কৰিছে জেঠাইহঁতৰ লগত বেয়া আৰু তাৰ কাৰণে নিজকে ক্ষমা কৰিব নোৱাৰিব আৰু যদি আজি জেঠাইকে জোৰ কৰি সিমিক লৈ আহে ঘৰলৈ তেতিয়াহলে বাৰু আকৌ ঘৰত সোমাব দিবনে নিদিব তো সেইটো আপোনালোকে হ'বলগীয়া খণ্ডটিত আজি দেখিবলৈ পাব মন্দিবাৰ আসলতে হ'বলৈ কি ধৰিছে আপোনালোকে নিশ্চয় যোৱাটি খণ্ডটো দেখিবলৈ পাইছে সমীৰে যে কান্দি আছিল মাকৰ ওচৰত আৰু মাকৰ ওচৰত হতাশ হৈ পৰিছিল যে সমীৰে কি কৰিব কি নকৰিব আসলতে মন্দিবাৰ কেছটো কি হ'বলৈ গৈছে আৰু ডাক্তৰে যেহেতু এটা আজি কয় কথা নেক্সট দিনা বেলেগ এটা কথা কয় তো সেইবোৰৰ কাৰণে হয়তো সমীৰে চিন্তাত পৰিছে আৰু হয়তো মন্দিবাৰ ঠিক নহব পাৰে যেহেতু এতিয়া ডাক্তৰে বাৰে বাৰে কথা সলনি কৰি আছে আৰু কথা সলনি কৰাৰ পৰা এটাই গম পাব পাৰি যে মন্দিবাৰ ভাল নহব পাৰে ডাক্তৰে সেইবোৰ কাম কৰি আছে এনে মিছা সান্তনা দিবৰ কাৰণে তো তেনেকুৱা এতিয়া হ'ব পাৰে আৰু যদি ভাল হয় তেতিয়াহলে হয়তো মন্দিবাক বেলেগলৈ লৈ যাব লাগিব ইয়াতে ৰাখিলে হয়তো ভাল নহব পাৰে তো বাকি কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব আৰু বাকি আপোনালোকে কোনে কোনে এই ধাৰাবাহিকখন চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে